কি চলি আছে শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত চৰকাৰী ধন খৰচ কৰি খণ্ড উন্নয়ন বিষয়াৰ ময়মতালি শিয়ালমাৰী ব্যাপক দুৰ্নীতি সংঘটিত কৰি নিৰ্বিঘ্নে থকা বিডিঅ ৰূপামণি বৰাৰ কুকীৰ্তিত নিশ্চুপ বিভাগীয় কৰ্তৃপক্ষ আৰ্নিকা আৰু জেম এণ্টাৰপ্ৰাইজৰ লগত কি সম্পৰ্ক ৰূপামণি বৰাৰ কেনেকৈ কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ পিছতো এতিয়াও মুকলি আকাশৰ তলত বৰা ৰূপামণি বৰা পেছাত এও দলগাঁৱৰ শিয়ালমাৰীৰ খণ্ড উন্নয়ন বিষয়া চৰকাৰী বিষয়া হিচাপে তেওঁৰ দায়িত্ব এয়াই যে তেওঁ চৰকাৰী বাহনখন ব্যৱহাৰ কৰি বিভাগীয় সকলো কৰ্তব্য পালন কৰিব লাগে কিন্তু এই চৰকাৰী নীতি নিয়মক অংগুষ্ট প্ৰদৰ্শন কৰা ৰূপামণি বৰাই কৰে কি জানেনে চৰকাৰী বাহনৰ পৰিৱৰ্তে ঘনিষ্ঠ এজনৰ ব্যক্তিগত বাহন এখনত চলাফিৰা কৰি চৰকাৰী ধন পকেটস্থ কৰাৰ অভিযানত নামি পৰা বুলি বিষয়াগৰাকীৰ বিৰুদ্ধে ৰাইজে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত চলি থকা এয়া কেৱল এটা সাধাৰণ নমুনাহে এই বিষয়াগৰাকীয়ে দীৰ্ঘদিনে কাৰ্যালয়টোত অনিয়মেৰে যি দুৰ্নীতি সংঘটিত কৰি আহিছে সেয়া আৰু গুৰুতৰ দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা চৰকাৰখনৰ দিনতে এই বিষয়াগৰাকীয়ে নতুন কায়দাৰে সৰকাই নিছে কোটি কোটি চৰকাৰী ধন তেওঁ কৰিছে কি জেএম আৰু আৰ্নিয়া এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠান দুখনৰ নামত তেওঁ বিভিন্ন আঁচনিৰ বাবে অহা সৰহভাগ চৰকাৰী ধনে আত্মসাৎ কৰাৰ কথা ৰাইজে প্ৰকাশ কৰিছে অভিযোগ অনুসৰি কাৰ্যালয়ৰ আশে-পাশে থকা গছ-গছনিসমূহ কাটি নিজৰ ঘৰলৈ সৰবৰাহ কৰিছে বিষয়াগৰাকীয়ে অভিযোগ দিছে তাৰমানে গছ কাটি আপুনি ঘৰত লৈ গৈছে কাৰ ঘৰত মোৰ ঘৰত আপোনাৰ ঘৰৰ কথা কি প্ৰমাণ আছে মোৰ ঘৰত না কৈছে ৰুস্তমালীয়ে অভিযোগ দিছে কি ক'ব ইয়াৰ খণ্ড উন্নয়ন বিষয়া হিচাপে আঁচনিৰ নামত অহা সৰহভাগ ধনে আত্মসাৎ কৰি তেওঁ বৰ্তমান নিৰ্বিঘ্নে কৰি আছে চলাফিৰা কিন্তু ইমানৰ পিছতো মৌন বিভাগীয় কৰ্তৃপক্ষ ৰাইজে বিষয়াগৰাকীৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ বৰ্তমানেও নিৰ্লিপ্ত ভূমিকা এতিয়া প্ৰশ্ন হৈছে কিয় নীৰৱ নিস্তব্ধ হৈ আছে বিভাগীয় কৰ্তৃপক্ষ নে চৰকাৰী আঁচনিৰ ধন সকলোৱে মিলি আত্মসাৎ কৰাৰ এখন জাল তৰিছে অভিযোগ গুৰুতৰ কিন্তু উত্তৰবিহীন এক বৃহৎ প্ৰশ্নবোধক ভিডিঅ'ৰ বাহন সন্দৰ্ভত আপোনালোকে নিজে চালে আজি তেওঁ কোনোবা এজন প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিৰ গাড়ীত ঘূৰি ফুৰে আৰু চৰকাৰী গাড়ীখন ইয়াতে থিয় হৈ আছে মোৰ পিছফালে আৰু চৰকাৰী গাড়ীৰ চালকজনো ইয়াতে তেওঁ সম্পূৰ্ণ মানে নিজৰ গাড়ীখন ব্যৱহাৰ নকৰাকে কাৰোবাৰ ব্যক্তিগত গাড়ীত উঠি কৰবাত যদি যায় নহ'লে ব্লগত আহি গোটেই দিন তেওঁ ব্লগতে থাকে মাহেকত 4-5 দিনো নোলায় তেওঁ তেল খৰচৰ নামত 60,000-70,000 টকা উঠাই খাই আছে হয় চৰকাৰী ধন তেল খৰচৰ নামত তেওঁ উঠাই খাই আছে আৰু সম্পূৰ্ণ 2 নম্বৰী পদ্ধতিত তেওঁৰ ইণ্টাৰেষ্ট থকা দুটা ভেণ্ডাৰৰ নামত বিলসমূহ সোমাই সম্পূৰ্ণ 2 নম্বৰী পদ্ধতিত গাড়ীখন ব্যৱহাৰে নহয় আপোনালোকে নিজে চালে আজি গাড়ীখন ব্যৱহাৰে নহয় সদায় তেওঁ এনেকুৱা ধৰণৰ তেওঁ চৰকাৰী গাড়ী ব্যৱহাৰ নকৰে কৰবাত যদি যায় কাৰোবাৰ ব্যক্তিগত গাড়ীত যায় তথাপিও চৰকাৰী যিখিনি মানে তেল তেওঁ বহুত বেছি হিচাপ দেখুৱাই এইখিনি কৰি আছে খাই আছে গছ সন্দৰ্ভত আমি তেওঁ মানে কিছুদিন আগতে আমাৰ দলগাঁও শিয়ালমাৰী ব্লকৰ পিছফালে থকা গছ ফৰেষ্টৰ অধীনত থকা গছখিনি তেওঁ কাটি কিছু গছ তেওঁ ঘৰত লৈ গৈছে আৰু কিছু তেওঁ বিক্ৰী কৰিছে আমি শুনা পোৱা মতে শিশু গছ আৰু কিবা কিবি আছিলে আৰু এইখিনি বৰ্তমান সম্পূৰ্ণ তথ্য নোহোৱা কৰি দিছে বৰ্তমান তাত যে গছ আছিল কিবা আছিল সম্পূৰ্ণ তথ্য নোহোৱা কৰি দিছে তেওঁ ঘৰতো লৈ গৈছে বিক্ৰী কৰি পইচাখিনিও তেওঁ মানে আত্মসাৎ কৰি দিছে এখেত এজন দুৰ্নীতিগ্ৰস্ত খণ্ড উন্নয়ন বিষয়া বৰচালাৰ পৰা তেওঁক ফটকা ফুটাই ইয়াত বিদায় দিছে ইয়াত সেই একে পন্থাৰে সেই একে ধৰণে মানে লুণ্ঠন ৰাজ আৰু নিজৰ পৈতৃক সম্পত্তিৰ নিচিনা দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডখন ব্যৱহাৰ কৰি আছে এটাই দাবী আমাক তদন্ত লাগে দৰঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ